ধেমাজি জিলাত বান বিভীষিকা বানত উটি গ'ল কেমি জেলম সংযোগী 300 মিটাৰ লোহাৰ দলং জোনাই সদৰৰ সৈতে এতিয়া সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা জোনাইৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলতে খৰস্ৰোতা কেমি নদীৰ জলস্তৰ বিপদজনকভাৱে বৃদ্ধি পাইছে নৈৰ এই জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে কেমি নদীৰ ওপৰত নিৰ্মিত কেমি জেলম সংযোগী লোহাৰ দলংখন নৈৰ খুঁটে উটুৱাই নিয়ে দলং উটুৱাই নিয়াৰ দৃশ্য বন্দী হ'ল কেমেৰাত উল্লেখযোগ্য যে প্ৰায় 2 বছৰৰ পূৰ্বে লাখ লাখ টকা ব্যয় কৰি 300 মিটাৰৰ দৈৰ্ঘ্যৰ এই লোহাৰ দলংখন নিৰ্মাণ কৰা হৈছিল দীৰ্ঘদিনে স্থানীয় বিধায়কক এখন পকী দলঙৰ ব্যৱস্থা কৰাৰ বাবে দাবী কৰিছিল ৰাইজে যিহেতু প্ৰতি বছৰে বাৰিষাত কেমি নদীত বৃদ্ধি পাই আহিছে জলস্তৰ এইবাৰো জলস্তৰ বৃদ্ধি পোৱাৰ ফলতে দেওবাৰে দুপৰীয়াৰ ভাগত পানীৰ খুঁটে উটুৱাই নিয়ে দলংখন যাৰ বাবে এতিয়া 4-5খনকৈ গাঁৱৰ ৰাইজৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে তাৰোপৰি ছাত্ৰ-ছাত্ৰীকে ধৰি সহস্ৰাধিক লোকে এতিয়া অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে যেহেতু এতিয়া পৰীক্ষাৰ সময় আৰু এই পৰীক্ষাৰ সময়তে এনে বান বিভীষিকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে শিক্ষাৰ্থীসকল ৰাতিপুৱা ইমান ডাঙৰ নাছিলে বৰষুণো দিয়া নাছিলে বাট আনফৰ্চুনেটলি পটককৈ হৈ গ'ল পটককৈ পানীটো ডাঙৰ হৈ গ'ল আৰু পানীটো ডাঙৰ হোৱাৰ পিছত এপ্ৰক্স 1.5 years সামথিং হৈছিলে দলংটো বনোৱা আৰু এইটো লোহাৰ দলং আছিলে একচুৱেলি আমি আগৰ পৰাই ডিমাণ্ড কৰি আছিলোঁ MLA যে আমাক ইয়াত পকা দলং লাগে কেলৈকে ইয়াত পানীটো বহুত ডাঙৰ আৰু ডাইৰেক্ট অৰুণাচল প্ৰদেশৰ পৰা পানীটো আহে এইকাৰণে আমি আগৰ পৰা ডিমাণ্ড আছিলোঁ যে এইটো জেগাত আমাক পকা দলং নিৰ্মাণ কৰিবলৈ কাৰণে কিন্তু আমাক মানে সৰু মুৰাক এটা এইটো লোহাৰ দলং এটা বনাই দিছিলে কিন্তু এইটো 1 বছৰ 1.5 বছৰৰ ভিতৰতে এইটো দলংটো লৈ গৈছে আজি এপ্ৰক্সিমেটলি 11:30 মান বজাত লৈ গ'ল দলংটো কেইখন গাঁৱলৈকে অহা যোৱা মানে ইয়াত আমাৰ কেমি ঐৰামঘাট আমাৰ জেলম চিৰুং আমি ক'ব পাৰোঁ 4-5টা গাঁও আমি ইয়াৰ পৰা অহা যোৱা কৰিছিলে আৰু বহুত ষ্টুডেণ্টকেইটা এটা প্ৰব্লেম হ'বগৈ অহা কাইলৈৰ পৰা মোৰ শুনামতে এক্সামো আছে আৰু এক্সাম সময়ত যদি এনেকৈ পানীটো ডাঙৰ থাকে তেতিয়া কেমিৰ ষ্টুডেণ্টকেইটা আহিবলৈ এতিয়া এম স্কুলত আহিবলৈ কাৰণে বহুত অসুবিধা হ'ব এইটো কেমি দলং বুলি কোৱা যায় একচুৱেলি কেমি ৰিভাৰ হয় এইটো কেমি ৰিভাৰ হয় আৰু কেমি আৰু আমাৰ পুৰণা জেলম এইটো দলংটো লগ কৰাই মানে এতিয়াতো ক'ব নোৱাৰি সিহঁতে আই থিংক মোৰ মতে স্কুলটো স্কিপ কৰিব লাগিব এক্সামটো স্কিপ কৰিব লাগিব সিহঁতে নহ'লে অৰুণাচলৰ পৰা ঘূৰি আহিব লাগিব এতিয়াতো 7 কিলোমিটাৰ 8 কিলোমিটাৰ ধৰিব পাৰে নহ'লে যদি এইটো দলংটো থাকে তেতিয়া 1 মিটাৰৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰত এতিয়া বহুত অসুবিধাৰ সন্মুখীন হ'ব আৰু মই ৰিকুৱেষ্ট কৰোঁ যে আমাৰ জোনাইৰ MLA যে যিমান পাৰে ইমান জলদি আমাক ইয়াত দলংটো আৰু এবাৰ বনাই দিব লাগে এতিয়া সময়তো আমাক এইটো লোহাৰ দলংটো নালাগে আপোনালোকে চালে যে এতিয়া আমাক যেনেকৈ হ'লে আমাক পকা দলংটো নিৰ্মাণ কৰিবলৈ আমি আহ্বান জনাইছোঁ ব্যুৰ' ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম